শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবিধি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে গণিত আৰু এই গণিতৰ আজি আমি পৰিমিতি খণ্ডৰ এটা ক্লাছ ল'বলৈ ওলাইছোঁ, মেনচুৰেশ্যন। ইতিমধ্যে আমি গম পাইছোঁৱেই যে আমাৰ সমাগত যি এক্সাম হ'ব এডিআৰিৰ, এই এডিআৰিৰ এক্সামৰ দিন ঘোষণা কৰিছে। গতিকে আমি তাৰ কাৰণে সাজু হ'ব লাগিব আৰু আমি বৰ্তমান যিবিলাক ভিডিঅ' আপলোড কৰিম বেছিভাগে তাৰ লগত ৰিলেটেড থাকিব। লগতে এই ভিডিঅ'বিলাকে SSC বা অন্যান্য এক্সামবিলাকৰ কাৰণেও সহায়ক হ'ব। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত কি দিয়া আছে, এটা সহজ প্ৰশ্নৰে আমি আজি আৰম্ভণিটো কৰিছোঁ। কি দিয়া আছে চাব। 1 নম্বৰ, এটা অৰ্ধগোলকৰ আয়তন নিৰ্ণয় কৰা যাৰ ভূমিৰ পৰিধি টুৱাইচ পাই। ইয়াতে অপশ্যন কেইটা চাব। A নম্বৰ অপশ্যন টুৱাইচ পাই বাই 3 R কিউব, B টুৱাইচ পাই বাই 3, C পাই বাই 12 আৰু D পাই বাই 6। গতিকে এই অংকটোত আমি কি কৰিব লাগিব সেইটো চাব লগা কথা যে ইয়াত অৰ্ধগোলকৰ আয়তনৰ যিটো সূত্ৰ, এই সূত্ৰটো আমি জানিব লাগিব। আমি গোলকৰ যিটো সূত্ৰ আছিল সেই সূত্ৰটো আমি জানো, সেইটো কি আছিল 4/3 পাই R কিউব। এইটো আছিল পাই R কিউব, য'ত R হল গোলকৰ ব্যাসাৰ্ধ। এতিয়া অৰ্ধগোলক হলে কি হব, ইয়াক 2ৰে ডিভাইড কৰি দিব লাগিব। যেতিয়া 2ৰে ডিভাইড কৰিম আমি তেতিয়া কি হব, সূত্ৰটো এনেকুৱা হব পাই R 2/3 পাই R কিউব। এইটো অৰ্ধগোলকৰ কি আয়তনৰ সূত্ৰ, অৰ্ধগোলকৰ আয়তন, অৰ্ধগোলকৰ আয়তনৰ যিটো সূত্ৰ, এই সূত্ৰটো হৈছে এইটো 2/3 পাই R কিউব। এইটো এই সূত্ৰটো মতে আমি এইটো অংক কৰিম। একেবাৰে সহজ। ইয়াতে কি কৈছে, যাৰ ভূমিৰ ব্যাসাৰ্ধ, ভূমিৰ পৰিধি, পৰিধিটো দিয়া আছে। আমাৰ গোলকৰ পৰিধি বুলি কওঁতে যিটো সূত্ৰ হয়, এই সূত্ৰটো কি হব, টুৱাইচ পাই R হব। বৃত্তৰ পৰিধিৰ নিচিনাই হব সূত্ৰটো, গোলকৰ পৰিধিৰ সূত্ৰ একেই হব, টুৱাইচ পাই R। গতিকে এইটো পৰিধি মানে টুৱাইচ পাই R। এই টুৱাইচ পাই R ৰ মানটো আমাক দিয়া আছে। কিমান দিয়া আছে, টুৱাইচ পাই। গতিকে সেই হিচাপত যদি আমি R ৰ মানটো উলিয়াও, টুৱাইচ পাই বাই টুৱাইচ পাই, এইটো ইফালে গলে হৰণ হ'ব। গতিকে টুৱাইচ পাই কেনসেল, এইটো কি হ'ব, R ৰ মানটো 1 হ'ব। R ৰ মানটো আমি দেখিলো 1 হল। এতিয়া কথাটো হৈছে কি, আয়তন, অৰ্ধগোলকৰ আয়তন উলিয়াব লাগে। আয়তনটোক আমি যদি V বুলি ধৰো, তাৰ সূত্ৰটো কি আছিল, এইটো আছিল যে এই সূত্ৰটো মতে এইটো 2/3 পাই R কিউব। R কিউবৰ মানে R ৰ মান কিমান আছে, R ৰ মান আমাৰ কি পালো, আমি 1 পালো। গতিকে 1 টো ইয়াত বহুৱাই দিলে কি হব, এইখিনি সিম্পলিফাই কৰিলে টুৱাইচ পাই বাই 3 হব। গতিকে আমি যিটো আকাংক্ষিত ৰিজাল্ট, সেই ৰিজাল্টটো আমি পাই গলো টুৱাইচ পাই বাই 3। গতিকে আমি অপশ্যনত চাম, ইয়াতে দেখিছো বি নম্বৰ অপশ্যনত কি আছে, টুৱাইচ পাই বাই 3 আছে। গতিকে এইটোৱে ইয়াত শুদ্ধ উত্তৰ। এনেকে আমি খুব সহজে এই এনে ধৰণৰ প্ৰব্লেম সলভ কৰিব পাৰো। গতিকে পৰীক্ষাত এনেহেন ধৰণৰ প্ৰব্লেম অহাটো খুবেই মানে চান্সটো বেছি। আৰু লগতে ইয়াৰ লগত আনুষংগিক প্ৰশ্নবিলাকো আপোনালোকে এই সূত্ৰবিলাক মনত ৰাখি কৰিব পাৰিব। গতিকে এইবিলাক অভ্যাস কৰিব, অভ্যাস কৰিলে আপোনালোকৰ কনফিডেন্স বিল্ড আপ হ'ব। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে, এইটো গোলকৰ ওপৰতে প্ৰশ্ন, যে যদি দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত 1:2 হয়, তেন্তে সিহঁতৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। এৰ অপশ্যনটো হৈছে 1:√2, বি অপশ্যন 1:√3, চি অপশ্যন 1:2√2 আৰু ডি অপশ্যন 1:3। এটা কথা হৈছে কি, গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো কি সেইটো আমি প্ৰথমতে জানিব লাগিব। যদি গোলক এটাৰ ব্যাসাৰ্ধ R হয়, তেতিয়া পৃষ্ঠকালীৰ যিটো সূত্ৰ গোলকৰ, সেইটো হৈছে 4 পাই R স্কয়াৰ। এইটো আমি মনত ৰাখিব লাগিব। গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ 4 পাই R স্কয়াৰ। যেহেতু ইয়াতে দুটা গোলকৰ কথা কৈছে, গতিকে দুটা গোলকৰ ডিফাৰেন্স এটা দেখুৱাৰ কাৰণে প্ৰথম গোলকৰ ব্যাসাৰ্ধ যদি R1 ধৰো, আমাৰ দ্বিতীয় গোলকৰ যদি ব্যাসাৰ্ধ আমি R2 ধৰো, তেতিয়া আমাৰ
এই গোলক দুটাৰ পৃষ্ঠকালীৰ সূত্ৰ দুটা হ'ব, এটা হ'ব 4 পাই r1 স্কয়াৰ আৰু দ্বিতীয়টো হ'ব 4 পাই r2 স্কয়াৰ। এতিয়া আমি এনেকেই কৰিম ইটো অংক, আৰু ইয়াতে উলিয়াব দিছে কি যে সিহঁতৰ আয়তনৰ অনুপাত। ইয়াৰ পিছত আমি আয়তনৰ অনুপাতটো জানিব লাগিব। এনে আমি অলপ আগৰ যেটো আলোচনা আছিল তাতে আমি গোলকৰ আয়তনৰ সূত্ৰটো কি পাইছিলো, 4/3 পাই r কিউব। যদি ইটো প্ৰথম গোলকটোৰ ক্ষেত্ৰত হ'ব ইটো r1 হ'ব, দ্বিতীয় গোলকটোৰ ক্ষেত্ৰত যদি সূত্ৰটো আহে তেতিয়া ইটো কি হ'ব, r2 হ'ব, অৰ্থাৎ 4/3 পাই r2 কিউব এনেকুৱা হ'ব। গতিকে এতিয়া আমি এইখিনি কথা মনত ৰাখি এইটো অংক অনায়াসে কৰিব পাৰো, খুব কম সময়ত কৰিব পাৰো। আৰু আপোনালোকে এটা কথা মন কৰিব, এনেহেন ধৰণৰ প্ৰব্লেম এক্সামত আহাৰ খুবেই চান্স আছে। গতিকে এইটো এনেহেন ধৰণৰ অভ্যাস কৰিলে আপোনালোকে পৰীক্ষাত নিশ্চয় কৰিব পাৰিব। গতিকে এতিয়া আমি এইটো অংকটো সমাধানলৈ আহিছো। ইয়াত কি দিছে, যদি দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত 1:2 অৰ্থাৎ এইটো দিয়া আছে আপোনালোকক 4/3 4 পাই r1 স্কয়াৰ বাই 4 পাই r2 স্কয়াৰ, এইটো কিমান দিয়া আছে, অনুপাতটো দিয়া আছে, এইটো 1:2। এইটো আমি এনেকৈ লিখিব পাৰো। এইটো এনেকৈ লিখিলে ইয়াৰ পিছত এই 4 পাই কেনসেল কৰিব পাৰো। 4 পাই কেনসেল কৰিলে এইটো কি হ'ব, এনেকুৱা হ'ব। এইখিনিক আমি এনেকৈ লিখিব পাৰো r1 বাই r2 হোল স্কয়াৰ ইকুৱেল 1/2। ইয়াৰ পৰা আমি আৰু কি কৰিব পাৰো, ইয়াৰ পৰা আমি আৰু কি কৰিব পাৰো, ইয়াৰ যদি বৰ্গমূল লওঁ তেতিয়া কি হ'ব, এইটো r1 বাই r2 ইকুৱেল ইটো কি হ'ব 1, একৰ বৰ্গমূল একে হ'ব আৰু 2 বৰ্গমূল কি হ'ব, √2 হ'ব। গতিকে এইখিনি এই মানটো আমি পালো, r1 বাই r2 ইকুৱেল 1/√2। এতিয়া কথাটো হৈছে কি, সিহঁতৰ আয়তনৰ অনুপাত। আয়তনৰ অনুপাত কি হ'ব, প্ৰথমটোৰ আয়তন কি আছিল 4/3 পাই r1 কিউব, আৰু দ্বিতীয়টোৰ কি আছিল 4/3 পাই r2 কিউব। এতিয়া এইখিনি আমি সিম্পলিফাই কৰিব লাগে। তে ইয়াতে আমি দেখিছো, ইয়াতে যদি আমি চাওঁ এই 4/3 পাই আৰু 4/3 পাই কমন আছে, একেই আছে। যদি একে থাকে ইহঁতক আমি এনেকে কাটি দিব পাৰো। কাটি দিলে ইয়াতে কি থাকব, r1 আৰু তলত থাকব r2, ইহঁতক আমি হোল কিউব এনেকে লিখিব পাৰো, হোল কিউব। এতিয়া কথা হৈছে r1 বাই r2 ৰ মান কিমান, আমি দেখিছো r1 বাই r2 ৰ মান কি আছে 1/√2। এতিয়া ইয়াতে মানটো বহুৱাই দিম 1/√2, এটো হোল কিউব হয়। তে হোল কিউব হলে এতিয়া কি কৰিম, ইয়াতে এতিয়া ইটোৰ ইয়াক যদি আমি 1 হোল কিউব কৰো তেতিয়া 1 এ হ'ব, আৰু ইয়াক √2 হোল কিউব কৰিলে কি হ'ব, √2 হোল কিউব কৰিলে যদি আমি এনেকে একবাৰ লিখি লব পাৰো, এনেকে লিখি লোৱাৰ পিছত ইটো কি হ'ব, এই √2 হোল স্কয়াৰ মানে হল 2। গতিকে এটা 2 বাহিৰত আহিব আৰু এটা √2 ভিতৰত ৰৈ যাব। গতিকে আমি দেখিলো কি, দেখিলো যে ইহঁতক আমি এনেকে দেখাব পাৰো যে প্ৰথমটোৰ আয়তন v1 হল, দ্বিতীয়টোৰ আয়তন আমি যদি v2 ধৰো তেতিয়া আমি কি দেখিব পাৰো, ইহঁতৰ অনুপাত কি হৈছে 1:2√2, 1:2√2, অৰ্থাৎ গোলক দুটাৰ আয়তন 1:2√2। গতিকে আমি দেখিছো ইয়াতে সি নম্বৰ অপচনত শুদ্ধ অপচনটো আছে। গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ। এনেকে আমি খুব সহজে অনায়াসে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। সো বন্ধু বান্ধৱীসকল, এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এইটো আমাৰ লম্ববৃত্তাকাৰ চুঙাৰ এটা প্ৰবলেম। ইয়াত কি দিয়া আছে চাই লব, যদি 10 সেন্টিমিটাৰ উচ্চতা চুঙা এটাৰ পাৰ্শ্ব পৃষ্ঠকালি 100 সেন্টিমিটাৰ কিউব হয়, তেন্তে ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ উলিওৱা। ইয়াতে a কি দিয়া আছে 5 পাই দিয়া আছে, b অপচন দিয়া আছে π/5, 5/π, c অপচন দিয়া আছে π/6 আৰু d অপচন দিয়া আছে π/5। এতিয়া কথাটো হৈছে কি, আমি লম্ববৃত্তাকাৰ চুঙা, এটা চুঙা বুলি কোৱাতে আসলে লম্ববৃত্তাকাৰ ৰাইট সাৰ্কুলাৰ যেটো সিলিন্ডাৰ বুলি কয়, এই লম্ববৃত্তাকাৰ চুঙাৰ আমি কি কৰিব লাগে, পাৰ্শ্ব পৃষ্ঠকালীৰ সূত্ৰটো জানিব লাগে। এনে লম্ববৃত্তাকাৰ চুঙা বুলি ক'লে ইতিমধ্যে আমি পৰিমিতিৰ আগৰ খণ্ডত এনেকুৱা কথা আলোচনা কৰিছো, লম্ববৃত্তাকাৰ চুঙা মানে এই চুঙাটোৰ কথা হৈছে।
এই চুঙাটোৰ এইখিনি বস্তু পাৰ্শ্বপৃষ্ঠকালি বা বক্ৰপৃষ্ঠকালি হলে এইটো ৰাউণ্ড যিটো শ্বেপ আছে এই ৰাউণ্ড শ্বেপটোৰ পৃষ্ঠকালিটো আমাক দিয়া আছে এতিয়া ৰাউণ্ড শ্বেপটোৰ পৃষ্ঠকালিটোৰ যিটো আমাৰ ফৰ্মুলাটো কি ফৰ্মুলাটো হল এইটো আছিল ফৰ্মুলা যদি ব্যাসাৰ্ধটো এইটো যদি ব্যাসাৰ্ধটো যদি r হয় তেতিয়া এইটো আছিল টুৱাইস পাই r ইনটু h h টো কি যে এইটো বস্তু অৰ্থাৎ ইয়াৰ উচ্চতাটো h ৰ দ্বাৰা প্ৰকাশ পায় এইটো হল সূত্ৰ বক্ৰপৃষ্ঠকালি বা পাৰ্শ্বপৃষ্ঠকালিৰ সূত্ৰ হল এইটো এই সূত্ৰটো আমি মনত ৰাখিব লাগিব আৰু এই সূত্ৰটোৰ সহায়তে এই অংকটো আমি অনায়াসে কৰিব পাৰো ইয়াত উলিয়াব দিছে কি হেতু চাব লাগিব যে ভূমিৰ ব্যাসাৰ্ধ অৰ্থাৎ এই r টো উলিয়াব দিছে ইয়াৰ যে r টো আছে এই r ৰ মানটো আমি উলিয়াব লাগে কেনেকৈ উলিয়াম এটো চাই লব একেবাৰে সহজ প্ৰশ্ন এনেহেন ধৰণৰ প্ৰশ্ন কেতিয়াবা খেলি মেলিৰ সৃষ্টি কৰে গতিকে ইয়াতে এটা কথাই আপোনালোকে চাব যে সূত্ৰবিলাক আপোনালোকে খুব ভালকে মনত ৰাখিব সূত্র যদি মনত থাকে তেতিয়া এইবিলাক অংকত বৰ বিশেষ দিগদাৰ নাই ইয়াতে কি কৈছে প্ৰথমতে এনেহেন অংক কৰিলে এটো লিখি লব পাৰি যে ইয়াত কি আছে h টো দিয়া আছে h টো কি দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে আৰু তাৰ পিছত কি দিয়া আছে পাৰ্শ্বপৃষ্ঠকালি অৰ্থাৎ 2 পাই r ইনটু h এটো কি দিয়া আছে 100 সেন্টিমিটাৰ এটো স্কয়াৰ হ'ব লাগে আসলে এটো স্কয়াৰ এটো লিখতে ভুল হৈ গৈছে এটো স্কয়াৰ হ'ব গতিকে এটো এতিয়া আমি এটো কৰিম এটো কেনেকৈ কৰিম ইয়াতে মান বিলাক বহুৱাই লওঁ এতিয়া চাব ইয়াতে টুৱাইস পাই r h ইকুৱেল 100 এইখিনিটো বুজি পাইছে আপোনালোকে যে বক্ৰপৃষ্ঠকালি বা পাৰ্শ্বপৃষ্ঠকালিৰ মানটো আমাক দিয়া আছে এতিয়া আমি ইয়াতে কি কৰিম পাই টু পাই হিচাপতে ৰাখিলো r টু r হিচাপতে থাকিল কাৰণ r টো উলিয়াব লাগে আমাক আৰু ইয়াতে কি আছে h টো কিমান দিয়া আছে 10 দিয়া আছে গতিকে এইটো এনেকুৱা হল এতিয়া ইয়াৰ পিছত আমি কি কৰিম এইটো কি কৰি পূৰণ কৰিলে কি হ'ব 20 হ'ব 2 ৰ লগত 10 পূৰণ কৰিলে 20 পাই r আৰু এইটো হ'ব 100 এইটো 100 হল এতিয়া এই 20 পাইটো আমি ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে আমি যদি ইফালে লৈ যাও কি হ'ব এইটো 20 পাইটো হৰণত যাব এতিয়া এইখিনি আমি সিম্পলিফাই কৰিব লাগে এটো 20 ৰে এই একক কেইবাৰ যায় 5 বাৰ যায় গতিকে আমি দেখিলো কি 5 বাই পাই কি পালো r ৰ মান অৰ্থাৎ ভূমিৰ ব্যাসাৰ্ধ কি পালো ভূমিৰ ব্যাসাৰ্ধ পালো 5 বাই পাই ইয়াতে আমি অপচনত চাম আমি দেখিছো যে বি নম্বৰ অপচনত এই উত্তৰটো দিয়া আছে গতিকে এইটো এতিয়া শুদ্ধ উত্তৰ এনেকৈ আমি খুব সহজে কি কৰিব পাৰো ইয়াৰ সমাধানটো কৰিব পাৰো ইয়াতে এককটো দিয়া নাই ইয়াতে এককটো কি হলা হয় ইয়াতে এককটো সেন্টিমিটাৰ হলা হয় কিন্তু এককটো ইয়াত উল্লেখ কৰা নাই গতিকে আমি এনেকৈ ডাইৰেক্ট লিখিলে হ'ব যেটো যদি এককটো থাকে এককটো লিখিলে হয় তো এইটোৱে কথা যে খুব সহজে আমি এনেহেন ধৰণৰ প্ৰবলেম বিলাক সলভ কৰিব পাৰো একেবাৰে চিন্তা কৰাৰ কাৰণ নাই গতিকে পৰিমিতি খণ্ডৰ যিকোনো প্ৰশ্ন যদি আপোনালোকৰ কিবা আৰু জানিব লগা থাকে বা কিবা প্ৰশ্ন থাকে আপোনালোকে কি কৰিব পাৰে মোৰ কমেন্ট বক্সত দিব পাৰে আৰু লগতে মোৰ ভিডিওটো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু ৰেগুলাৰলি আমাৰ এই বিবি ডিজিটেলৰ চেনেল বিলাক ভিডিও বিলাক চাই থাকিব এইখিনি আজিলৈ ইমানতে এৰিছো সকলোৰে শুভ হওক ধন্যবাদ শুভৰাত্ৰি